নমস্কাৰ, আপোনালোকে চাই আছে সপ্তমতি জয়তে। মই ৰঞ্জন চৌধুৰী। মূল বিষয়লৈ যোৱাৰ আগতে এটাই ৰিকুৱেষ্ট, আমাৰ এই চেনেলক যিমান পাৰে ছাবস্ক্ৰাইব কৰিব, আনকো ক'ব, প্ৰভাৱিত কৰিবলৈ চেষ্টা কৰিব যাতে এইটো আমাৰ চেনেল ছাবস্ক্ৰাইব কৰে। কাৰণ আমি বিচাৰোঁ যে আমাৰ কথাখিনি বেছিকৈ বেছি মানুহে গম পাব লাগে, গম পোৱাটো দৰকাৰ। কাৰণ সংবাদ মাধ্যম বা বেলেগ চেনেলে আমি যি ধৰণে ষ্ট্ৰেইট কাট কথা পাতোঁ, ইমান স্পষ্টকৈ কোনো কথা নাপাতে। এতিয়া আজিৰ বিষয় হ'লগৈ অসম ইমান অস্থিৰ কিয়? অসম ইমান কেলে অস্থিৰ? অস্থিৰতা এটা আৰম্ভ হৈছিলে এটা সময়ত, অসম আন্দোলনৰ সময়তো অস্থিৰতা হৈছিলে। আলফাৰ আন্দোলন সময়তো এটা সময়ত অস্থিৰ হৈছিলে অসম। কা আন্দোলনৰ সময়তো অস্থিৰ হৈছিলে। কিন্তু এতিয়া আকৌ অসম উত্তাল হৈছে। ইছ্যুটো যোনটো আছিলে যে বহিৰাগত বনিয়াৰ উৎপাত, সেই গোটেই বস্তুটো গুচি গ'ল মিয়া খেদালৈ। ছ'চিয়েল মিডিয়াত পাই আছোঁ যে নগাঁৱৰ বা নামনি অসমৰ যিবিলাক ব্যৱসায়ী আছে, তেওঁলোকে কৈছে উজনিলে তেওঁলোকে বস্তু নপঠিয়ায়। মোৰ এজন বন্ধুৱে মোক ক'লে যে চেম্বাৰ অফ কমাৰ্চ তেনেকৈ কৰিব লাগে, তেতিয়াহে খেলটো জমিব। মই ক'লোঁ যে চেম্বাৰ অফ কমাৰ্চ তেনেকৈ কেতিয়াও নকৰে। কাৰণ যিমান ডিভিজন হৈ থাকিব সিমানেই চেম্বাৰ অফ কমাৰ্চৰ কাৰণে ভাল। কাৰণ চেম্বাৰ অফ কমাৰ্চৰ ইমান আহক নাই। কাৰণ যিমান আমাৰ মাজত ডিভিজন হৈ থাকিব তিমানেই বেছি মূল্যবৃদ্ধি তেওঁলোকে এইটো বঢ়োৱাৰ এইটো সুযোগটো ল'ব, আৰু চৰকাৰেও যথেষ্ট তেওঁলোকক হেল্প কৰিব। কাৰণ ইয়াৰ বহুত আগৰ আন্দোলনবিলাকতো দেখিছোঁ আমি যে তেওঁলোকে ইনডাইৰেক্টলি এটা প্ৰভাৱিত কৰে। কাৰণ মূল্যবৃদ্ধিলৈ কোনো মাথা মাৰিবলৈ ৰাজি নাই। তেতিয়াহ'লে এই সাম্প্ৰদায়িক যোনটো ভেদভাৱ এইটো বৃদ্ধি পায়। অলপতে গৌৰৱ গগৈ ডাঙৰীয়া এটা বক্তব্য পেপাৰত পালোঁ যে বৰ্তমান আৰু প্ৰাক্তন মুখ্যমন্ত্ৰীৰ মাজত আচলতে এটা শীতল যুদ্ধ চলি আছে। সচেতন মহলে ধাৰণা কৰিছে, আৰু এইটো হয়ও। কাৰণ 2021 ৱেষ্ট বেংগলত বিজেপি অহা হ'লে সৰ্বানন্দ সোণোৱালেই মুখ্যমন্ত্ৰী হ'লেহেঁতেন অসমৰ। বিজেপি নোহোৱাৰ কাৰণে তেওঁলোকে আৰু কোনো ৰিস্ক লোৱা নাই। কাৰণ হিমন্ত বিশ্ব শৰ্মাৰ লগত মোটামুটি ৰেডিমেড 30জনমান MLA থাকেই, আৰু সেইটো কাৰণে ৰিস্ক লোৱা নাই, তেওঁক পাতিলে। আৰু 2016 নিৰ্বাচনত কিন্তু তেওঁলোকে মুখ্যমন্ত্ৰী সৰ্বানন্দ যে হ'ব সেইটো তেওঁলোকে নাম ঘোষণা আগতীয়াকৈ কৰিছিলে, আৰু সেইবিলাক জটিলতা 21 থকাৰ কাৰণে তেওঁলোকে নাম ঘোষণা কৰা নাই। ৱেষ্ট বেংগলত বিফল হোৱাৰ কাৰণে অসমতে দৰাচলতে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুখ্যমন্ত্ৰী হৈ গ'ল। তেওঁ চান্সত ডেন্স কৰিলে। তাৰমানে যোগী আদিত্যনাথো সংকটত আছে দেই, কাৰণ তাত ৰিজাল্ট ভাল নহয়। এতিয়া ক'ব পাৰে যে নাই অসমতো পাৰ্লামেণ্ট ইলেকশ্যনত ৰিজাল্ট ভাল, বিজেপিৰ ৰিজাল্ট ভাল, 14টাত 9টা পালে। কিন্তু একচুৱেলি ৰিজাল্ট ভাল নহয়। যদি আপুনি ইণ্ডিয়া এলায়েন্সৰ ভোট শ্বেয়াৰ কাউণ্ট কৰে, সেইটো হিচাপত দেখা যাব যে ভোট শ্বেয়াৰ কিন্তু ইণ্ডিয়া এলায়েন্স কংগ্ৰেছৰ বহুত বেছি তাতকৈ। তো গতিকে তেওঁলোকে এটা ক্ৰাইচিছত আছে। আৰু যোগী আদিত্যনাথ যেনেকৈ কৈছে বাটেংগে তো কাটেংগে। তেওঁ একচুৱেলি এটা সাংবিধানিক পষ্টত থকাৰ পিছত তেওঁ ক'ব লাগিছিলে যে আমি নিজৰ মাজত ভাগ বতৰাটো হ'ব নালাগে, তেতিয়াহ'লে আমাৰ কাৰণে বিপদ। বাংলাদেশ এক্সাম্পল। এতিয়া চবৰ কাৰণে খুব বঢ়িয়া এটা হৈ গৈছে, বাংলাদেশক টানি লয়। বাংলাদেশৰ ইতিহাস নাজানে, আৰজিকৰ হস্পিটেলৰ ঘটনাটোক পটককৈ টানি লয়। আৰজিকৰ হস্পিটেল কোন তাৰ প্ৰতিষ্ঠাতা, অমুক তমুক কোন আছিলে, এইবিলাক লৈ নাজানে। আৰু গুগলত আৰু এটা বস্তু চাৰ্চ কৰি ল'ব আপোনালোকে, ৱৰ্ল্ডত এটা ৰেংকিং হয়। ৰেংকিংটো হ'ল যে মানে সুখী দেশ কোন, মানে টপ ৰেংকিং। আমাৰ ভাৰতবৰ্ষ কিন্তু বহুত পিছ পৰি আছে সুখী হোৱাৰ ক্ষেত্ৰত। আৰু এই যে ফ্লাষ্ট্ৰেশ্যন যোনটো আছে নহয়, এইবিলাক সৰু সুৰা বিষয়বিলাকত কি হয়, মানুহে তেতিয়া তেওঁ যে অসন্তুষ্টটো কিহৰ কাৰণে, তাৰ কাৰণে যে চৰকাৰ জগৰীয়া, সেই মূল প্ৰশ্নলৈ নাযায়। তেওঁলোকে তেতিয়া পটককৈ উগ্ৰ হৈ যায়। তেওঁ কণ্টিনিউৱাছলি এটা সাংবিধানিক পোষ্টত থকাৰ পিছতো আমি দেখিছোঁ বিধানসভাৰ কোনো নহয়, আপোনাৰ নিৰ্বাচনী সভা নহয়, বিধানসভাৰ মজিয়াৰ পৰা তেওঁ অসাংবিধানিক কথা বতৰা পাতি আছে। আমাৰ মানুহ মানে
হিন্দু মানে আপোনাৰ মানুহ নহয়তো। য'ত ইণ্ডিয়া এলায়েন্সে য'ত য'ত ভোট পালে তাতোতো য'ত সৰহভাগ হিন্দুৱে আছিলে দেখোন, তাত সেইবিলাক আপোনাৰ মানুহ কেনেকৈ হ'ল? আমাৰ মানুহ ইহঁত মানে মিয়া, এনেকৈ এটা ব্যাখ্যা দিব খুজিছে। নহয়, তেওঁক একচুৱেলি যদি ৰাহুল গান্ধীৰ কথা বতৰাৰ কাৰণে তেওঁৰ পাৰ্লামেণ্টৰ সদস্যতা গুচি যায়, তেওঁ একচুৱেলি নিয়মত সংবিধান মতে তেওঁৰ এইটো গাদীটো গুচি যোৱাৰ কথা। তেওঁ যোনটো শপত লৈছিল ৰাজ্যপালৰ সন্মুখত, যি কথা পাতিছিলে, এই কথাখিনি এতিয়া আকৌ নতুনকৈ তেখেতক শপত পতোৱাৰ বন্দোবস্ত কৰিব লাগে। আৰু এই যিখিনি কথা আছে তাৰ সেইটোৰ লগত তেওঁ সন্মত, আৰু তেওঁ সেইটো ব্ৰেক কেতিয়াও নকৰে, তেনেকুৱা এটা ব্যৱস্থা হ'ব লাগে। নহ'লেতো এই ধৰণে মানে সাম্প্ৰদায়িক যোনটো বাতাবৰণটো এইটোতো যিমান পাৰে তেওঁলোকে বিয়পাই থাকিব ন। ক'ৰ ইছ্যু বেলেগ বেলেগ আছে। এটা বস্তু ভাল হৈছে, এটা বস্তু দেখা গৈছে, উজনিত তেনেকৈ হোৱা নাই, কম হৈছে, কিন্তু নামনি বিশেষকৈ গুৱাহাটী অঞ্চলত দেখা গৈছে যে আৰু এটা পেৰেলালি আন্দোলন সৃষ্টি হৈছে। এইটো হ'লগৈ ACBৰ যে বিতৰ্কিত বা তথাকথিত যিটো স্মাৰ্ট মিটাৰৰ নামত যোনটো লুণ্ঠন হৈ আছে, তাৰ এগেইনষ্টত কিন্তু প্ৰতিবাদ অলৰেডি ষ্টাৰ্ট হৈছে। একচুৱেলি ক'ৰ ইছ্যু সেইবিলাক। তো ক'ৰ ইছ্যুৰ পৰা আঁতৰাই ৰখাৰ কাৰণে মিয়া অমুক তমুক এইবিলাক ৰাজনীতি তেওঁলোকে কৰি আছে। তেওঁ সংকটত আছে, অসমত কোনো অসুবিধা নাই। মুখ্যমন্ত্ৰী নিজে তেওঁৰ গাদী কেনেকৈ বচাব সেইটো কাৰণে তেখেতে যত্ন লওক। আৰু আমি এটাই ৰিকুৱেষ্ট কৰিম দায়িত্বশীল নাগৰিক হিচাপে, তেখেতে যাতে কোনো পধ্যেই এইবিলাক নকৰি ভাল যোনটো কাম, যোনটো ডেভেলপড হ'ব পাৰে অসম, সেইটোকে কৰক। তো আজি ইমানতে শেষ কৰিছোঁ। ধন্যবাদ।